নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 2 জুলাই আৰু আজিৰ দিনটো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ। এইবাৰ বিজেপিৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে ভূমি কেলেংকাৰীৰ অভিযোগ ফাদিল কৰিছে প্ৰতিদিন টাইমে। তেজপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত পুনিয়নি গাঁৱত প্ৰায় ৩৫ বিঘা মাটি ক্ৰয় কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়ে। গৰু চুৰি কৰাৰ পিছত এইবাৰ ভূমি কেলেংকাৰীৰ তথ্য ফাদিল কৰিছে প্ৰতিদিন টাইমে। মুঠতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে ইটোৰ পিছত সিটো ভয়ংকৰ কেলেংকাৰী ফাদিল কৰিয়ে আছে প্ৰতিদিন টাইমে। আনকি একেদিনাই ৩৬ বিঘা অকৃষিভূমি ক্ৰয় কৰিছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নী জুলি ডেকা বৰুৱাই। স্থান তেজপুৰৰ হলেশ্বৰ মৌজা গাঁও পুনিয়নি, তাৰিখ ২৪/৭/২০২৩। ভট্টাচাৰ্য পৰিয়ালৰ পৰা একেদিনাই ক্ৰয় কৰে এই বৃহৎ পৰিমাণৰ ভূমি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়ে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ এইবাৰ ভূমি কেলেংকাৰীৰ ফাদিল কৰিছে প্ৰতিদিন টাইমে। ইটোৰ পিছত সিটো ভয়ংকৰ কেলেংকাৰী ফাদিল কৰি আছে প্ৰতিদিন টাইমে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে। নলবাৰীত গৰু চোৰৰ প্ৰৱেশ নিষেধ। নলবাৰীৰ ভিন্ন স্থানত এখন বিশেষ বেনাৰ এই মুহূৰ্তত ভাইৰেল হৈ পৰিছে। ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দেখা গৈছে বিশেষ বেনাৰখন। বিশেষ বেনাৰৰ কাষতেই উৰি আছিল কলা পতাকা। পিছে ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত কোনে আঁৰিলে এই বেনাৰ? সম্প্ৰতি আৰক্ষীয়ে আঁতৰাই পেলাইছে এইসমূহ বেনাৰ। বেনাৰত স্পষ্টভাৱে লিখা আছে নলবাৰীত গৰু চোৰৰ প্ৰৱেশ নিষেধ। শেহতীয়াকৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে যি গৰু কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰা হৈছিল, সেই অভিযোগ সন্দৰ্ভতেই অচিনাকি কোনোবা লোকে এইদৰে নলবাৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বেনাৰ আঁৰি থয়। বিশেষ বেনাৰক লৈ ইতিমধ্যেই নলবাৰীত দেখিবলৈ পোৱা গৈছে তীব্ৰ আলোচনা। নলবাৰীত গৰু চোৰৰ প্ৰৱেশ নিষেধ বুলি উল্লেখ আছে এই বেনাৰখনত। পৰৱৰ্তী খবৰ, গৰু চোৰ বিচাৰি দিছপুৰ যাত্ৰা। নগাঁৱৰ ননৈত ব্যতিক্ৰমী প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে। গোধন লৈ একাংশ লোকৰ ৰাজপথত সমদল। গীৰ্গায়ক কেন্দ্ৰ কৰি চলি থকা বিতৰ্কৰ মাজতেই এই প্ৰতিবাদী কাৰ্যসূচী। গৰুখুটিৰ পৰা গোধন অন্তৰ্ধান হোৱাক লৈ ক্ষোভ দেখিবলৈ পোৱা গৈছে প্ৰতিবাদী ৰাইজৰ। চৰকাৰৰ সাহায্য নীতিৰ বিৰুদ্ধেও তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী। এইদৰে গোধন লগত লৈ একাংশ লোকে সাব্যস্ত কৰিছে প্ৰতিবাদ। গৰু চোৰ বিচাৰি দিছপুৰ যাত্ৰা প্ৰতিবাদী ৰাইজৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, অসমৰ বাবে দিন ৰাতি একাকাৰ কৰি কাম কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তাক লৈ আতংকিত হৈ পৰিছে কংগ্ৰেছ দল, যাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ক লক্ষ্য কৰি আক্ৰমণ কৰে কংগ্ৰেছ দলে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিদৰে একাগ্ৰতাৰ সৈতে কাম কৰিছে, যিদৰে এক্টিভ মুডত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, আৰু যি জনপ্ৰিয়তা বৃদ্ধি পাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ, সেই জনপ্ৰিয়তা বৃদ্ধি পোৱাৰ বাবে এতিয়া আতংকত ভুগিছে কংগ্ৰেছ দল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ। এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। অসমৰ ৰাজনীতিৰ ইতিহাসত বটল দলোৱা ঘটনা কেতিয়াও হোৱা নাছিল। কংগ্ৰেছে বটল নিক্ষেপ কৰি যি কাণ্ড কৰিলে সেয়া নিকৃষ্ট কাণ্ড। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তাক লৈ শংকিত হৈ পৰিছে কংগ্ৰেছ দল। বটল নিক্ষেপ কৰা ঘটনাই স্পষ্ট কৰি দিছে কংগ্ৰেছ কিমান হতাগ্ৰস্তত ভুগিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এবাৰ মাত্ৰ কাষৰ পৰা চাবলৈ শিল দল ভাঙি আহে জনতা। অসমৰ জনগণৰ সুখে দুখে থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীয়ে নিজৰ নিৰাপত্তাৰ কথা চিন্তা নকৰি ৰাইজৰ কাষলৈ যায়। কণ কণ শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে মৰমৰ হিমন্ত বিশ্ব শৰ্মা। গণতান্ত্ৰিক মূল্যবোধ ধ্বংস কৰি পেলাইছে কংগ্ৰেছ দলৰ নেতা কৰ্মীসকলে। অসমৰ বাবে দিন ৰাতি একাকাৰ কৰি কাম কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। শেহতীয়াকৈ হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ক লক্ষ্য কৰি কংগ্ৰেছ দলৰ ফালৰ পৰা যি বটল নিক্ষেপ কৰা হৈছিল, সেই বটল নিক্ষেপ কৰাৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা।
আৰু আনপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ হৈছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। বিজেপিৰ নকয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অসমবাসীৰ ওচৰত ক্ষমা খুজিব লাগিব। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ক্ষমা নোখোজা পৰ্যন্ত গৌৰৱৰ বিৰুদ্ধে হ'ব প্ৰতিবাদ। অসমবাসীৰ ওচৰত ক্ষমা খুজিবই লাগিব সাংসদ গৌৰৱে। মুখ্যমন্ত্ৰীলৈ যদি কংগ্ৰেছীয়ে বটল দলিয়াইছিল ক্ষমা খুজিব লাগিব গৌৰৱ গগৈয়ে। বিজেপি অগপ ক্ষমা খুজি লাভ নাই সাংসদ গৌৰৱ গগৈয়ে। অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিব লাগিব গৌৰৱে। গৌৰৱক ক্ষমা খোজাৰ দাবী উত্থাপন কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। বিজেপিয়ে নকয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বিৰোধী দলৰ দলপতি হৈ ক্ষমা খুজিব লাগিব সাংসদ গৌৰৱ গগৈয়ে। অসমৰ গণতন্ত্ৰলৈ এটা অশুভ পৰম্পৰা আনিছে কংগ্ৰেছ দলে। কংগ্ৰেছে কৰিছে নিকৃষ্ট কাণ্ড। কংগ্ৰেছীৰ হৈ ক্ষমা নুখুজিলে ধুবুৰীতো প্ৰৱেশ নিষেধ কৰা হৈছে গৌৰৱৰ। গৌৰৱ গগৈক পুনৰবাৰ তীব্ৰ সমালোচনা বিজেপি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে। RSSে দেশত হিংসা বিয়পাই আছে। যিদিনা আমি শাসনলৈ আহিম সেইদিনা নিষিদ্ধ হ'ব RSS। ভাৰতত অতি শীঘ্ৰেই নিষিদ্ধ কৰা হ'ব RSS সংগঠনক। কেন্দ্ৰত কংগ্ৰেছ শাসনলৈ আহিলেই নিষিদ্ধ ঘোষণা কৰা হ'ব RSSক। বিস্ফোৰক মন্তব্য কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ প্ৰিয়ংকা খাৰ্গেৰ। যিদিনাই আমি শাসনলৈ আহিম সেইদিনাই নিষিদ্ধ কৰিম RSSক। RSSে ভাৰতত কেৱল হিংসা বিয়পাই আছে আৰু অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিছে। দেশক ভাগ ভাগ কৰি আছে RSSে। সমগ্ৰ ভাৰততে নিষিদ্ধ কৰি দিয়া হ'ব RSS নামৰ সংগঠনটো। দেশত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰাৰ আঁৰত আছে কেৱল RSS আৰু বিজেপি। দেশৰ সংবিধান পৰ্যন্ত সলনি কৰিবলৈ বিচৰা RSS ভাৰত বিৰোধী। RSSে দেশৰ নিবনুৱা সমস্যাক লৈ মোদী চৰকাৰক প্ৰশ্ন কৰিব নোৱাৰে। RSSৰ মানুহে কেৱল কাজিয়া হিংসা আৰু সাম্প্ৰদায়িক সংঘৰ্ষ বিচাৰি ফুৰে। ক'ৰ পৰা ধন লাভ কৰে RSSে তাৰ উৎস ৰাজহুৱা কৰক। ঘৃণা বিয়পোৱা RSS নেতা কেনেকৈ বাচি যায় বুলি প্ৰশ্ন উত্থাপন কৰিছে। অৰ্থনৈতিক অপৰাধ কৰি কেনেকৈ পলায়ন কৰে RSSৰ নেতাই। আৰু কংগ্ৰেছ দলে যদি চৰকাৰ গঠন কৰে তেন্তে ভাৰতত নিষিদ্ধ ঘোষণা কৰা হ'ব RSSক। এটা পলিটিকেল ব্ৰেকিং নিউজ। 2026 চনৰ নিৰ্বাচনলৈ কঁকালত টঙালি বান্ধিছে কংগ্ৰেছ দলে। শতাধিক লোকে একেলগে যোগদান কৰিছে কংগ্ৰেছত। 26ৰ বিধানসভা নিৰ্বাচনলৈ কঁকালত টঙালি বান্ধিছে কংগ্ৰেছ দলে। অন্য দলৰ পৰা বহু নেতা কৰ্মীয়ে একেলগে যোগদান কৰিছে কংগ্ৰেছ দলত। কংগ্ৰেছৰ নেতা কৰ্মীৰ ব্যাপক ৰাজনৈতিক তৎপৰতা দেখিবলৈ পোৱা গৈছে। সম্পূৰ্ণৰূপে সাজু। প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক কাজী মাহমুদুল হাছানৰ উপস্থিতিত যোগদান কাৰ্যসূচী। শতাধিক অন্য দলৰ নেতা কৰ্মীয়ে যোগ দিলে কংগ্ৰেছ দলত। ধুবুৰীৰ বিধানসভা সমষ্টিত কংগ্ৰেছে আৰম্ভ কৰিছে নতুন ৰণকৌশল। 15,000 যুৱক কংগ্ৰেছৰ সদস্য ভৰ্তিৰ টাৰ্গেট লৈ বিশেষ সভা। যোগদান সভাত বিজেপি AIUDFক তীব্ৰ সমালোচনা। কাজী মাহমুদুল হাছানৰ দলীয় প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। গুৱাহাটীৰ মাজমজিয়াত কুইণ্টলে ওলাইছে নিষিদ্ধ মাংস। একেলগে উদ্ধাৰ 506 কেজি গো মাংস। মহানগৰী গুৱাহাটীৰ অলিয়ে গলিয়ে চলিছে নিষিদ্ধ মাংসৰ বিৰুদ্ধে তীব্ৰ অভিযান। নিষিদ্ধ মাংসৰ বিৰুদ্ধে অসম আৰক্ষীৰ তীব্ৰ অভিযান দেখিবলৈ পোৱা গৈছে। গুৱাহাটীত কুইণ্টলে ওলাইছে নিষিদ্ধ মাংস। গুৱাহাটীত একেদিনাই জব্দ 500 কেজিতকৈও অধিক নিষিদ্ধ মাংস। প্ৰশাসনক বুঢ়া আঙুলি দেখুৱাই চলি আছে নিষিদ্ধ মাংসৰ বেকা গুৱাহাটী মহানগৰীত। গুৱাহাটীৰ হোটেলে মহানগৰ আৰক্ষীৰ তীব্ৰ অভিযান দেখিবলৈ পোৱা গৈছে। 6 মাইলত চলা অভিযানত জব্দ 56 কেজি নিষিদ্ধ মাংস। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নিষিদ্ধ মাংস ব্যৱসায়ীক। 6 মাইলৰ চালাম হোটেলত অভিযান চলাই জব্দ কৰিছে বৃহৎ পৰিমাণৰ গো মাংস। হোটেলখনৰ স্বত্বাধিকাৰী আব্দুছ ছালামক গ্ৰেপ্তাৰ কৰিছে মহানগৰ আৰক্ষীয়ে। আন এটা গুৰুত্বপূৰ্ণ খবৰ। নিষিদ্ধ মাংস নাখালে যদি অসমত শান্তি ঘূৰি আহে তেন্তে মুছলমানে নিষিদ্ধ মাংস নাখায়। নিষিদ্ধ মাংস খোৱা সম্পূৰ্ণৰূপে বন্ধ কৰি দিব অসমৰ মুছলমান ৰাইজে। বিশেষ মন্তব্য কৰিছে সংখ্যালঘু সংগ্ৰাম পৰিষদে। নিষিদ্ধ মাংস নাখালে যদি অসমত শান্তি ঘূৰি আহে তেন্তে নিষিদ্ধ মাংস আমি নাখাওঁ। অসমৰ শান্তিৰ বাবে আমি সকলো কৰিবলৈ আমি প্ৰস্তুত। কিন্তু নিষিদ্ধ মাংস বন্ধ হোৱাৰ লগে লগে অবৈধ গৰুৰ চিণ্ডিকেটটো বন্ধ কৰক।
ইস্যু ডাইভাৰ্ট কৰিবলৈকে মুছলমানক সদায় টাৰ্গেট কৰি থাকে সীমন্ত চৰকাৰে সংখ্যালঘু অধ্যুষিত অঞ্চলৰ পৰা সাধাৰণ মানুহক অপৰাধীৰ দৰে উঠাই লৈ গৈছে আৰক্ষীয়ে নিৰ্দোষী হোটেলৰ স্বত্বাধিকাৰীক শীঘ্ৰেই মুকলি কৰি দিয়ক আৰক্ষীয়ে নিৰ্দোষী হোটেলৰ স্বত্বাধিকাৰীক হাৰাশাস্তি নকৰিব আৰক্ষীয়ে বিজেপি চৰকাৰৰ দমনমূলক আচৰণ আৰু হিটলাৰী শাসন বন্ধ কৰক অসমত গো সুৰক্ষা আইন অসমৰ মুছলমান সমাজে মানি চলিব মন্তব্য অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা আবু বক্কৰ ছিদ্দিকৰ পৰৱৰ্তী খবৰ পানীখাইটিত প্ৰশাসনৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান বৃহৎ অট্টালিকাত পৰিছে সাঁতোৰা উচ্ছেদিতৰ মাজত হাহাকাৰ উচ্ছেদ চলোৱাৰ পূৰ্বেই উচ্ছেদৰ খবৰ পাই আত্মহত্যা কৰিছে এজন লোকে মুঠতে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত এতিয়া অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান দেখিবলৈ পোৱা গৈছে হিমন্ত বিশ্ব শৰ্মা কঠোৰ হৈ পৰিছে বেদখলকাৰীৰ বিৰুদ্ধে পানীখাইটিত আজি প্ৰশাসনৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান দেখিবলৈ পোৱা গৈছে বৃহৎ অট্টালিকাত পৰিছে প্ৰশাসনৰ সাঁতোৰা উচ্ছেদিতৰ মাজত লাগিছে হাহাকাৰ কান্দোনৰ ৰোল দেখিবলৈ পোৱা গৈছে উচ্ছেদিতৰ মাজত উত্তৰ পূব সীমান্তৰ ৰেলৱেত চলিছে এই বৃহৎ উচ্ছেদ অভিযান উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতেই অভিযান আৰম্ভ কৰিছে প্ৰশাসনে উত্তৰ পূব সীমান্ত ৰেলৱেৰ দ্বৈত ৰেল লাইনৰ সমীপত এই উচ্ছেদ অভিযান দেখিবলৈ পোৱা গৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে প্ৰেছাৰ জুখিবলৈ গৈ প্ৰেছাৰ উঠিল মন্ত্ৰী অতুল বৰা অগ্নিশৰ্মা হৈ পৰিছে প্ৰেছাৰ জুখিবলৈ গৈ হঠাৎ অগ্নিশৰ্মা হ'ল মন্ত্ৰী অতুল বৰা মন্ত্ৰীৰ প্ৰেছাৰ জোখা মেচিনেই হ'ল বিকল তাৰ পিছতেই খং মন্ত্ৰীগৰাকীৰ বোকাখাতৰ চিকিৎসালয়ৰ ফুপলা স্বৰূপ ওলাল মন্ত্ৰীৰ সন্মুখত ছাডেন ভিজিটত যোৱা মন্ত্ৰী অতুল বৰাৰ চকু উঠিল কপালত চিকিৎসালয়খনৰ অৱস্থা দেখি হতভম্ব হৈ পৰিছে মন্ত্ৰী অতুল বৰা দীৰ্ঘদিন ধৰি চিকিৎসালয়খনক লৈ উঠি আহিছিল কেতবোৰ অভিযোগৰ ভিত্তিত ছাডেন ভিজিটত যোৱা মন্ত্ৰীয়ে নিজৰ চকুৰে দেখিলে সকলো স্থানীয় লোকে দিয়া অভিযোগ সঁচা প্ৰমাণিত হ'ল মন্ত্ৰী অতুল বৰাৰ চকুৰ সন্মুখতেই কেমেৰাৰ সন্মুখতেই ধমক চিকিৎসালয় কৰ্তৃপক্ষক চিকিৎসালয়খনত কেৱল বিচনাহে আছে নে নাই প্ৰয়োজনীয় চিকিৎসা সেৱা নতুনকৈ চিকিৎসক যোগান ধৰাৰ পিছতো বিকল যাৱতীয় যন্ত্ৰপাতি প্ৰেছাৰ জুখিবলৈ গৈ হঠাৎ অগ্নিশৰ্মা হ'ল মন্ত্ৰী অতুল বৰা ৰাজ্যত পুনৰ সংঘটিত হৈছে জঘন্য কাণ্ড শিৱ মন্দিৰত লাজ লগা কাণ্ড তিনি হিন্দু যুৱকৰ মঙলদৈৰ তামুলীপাৰাৰ শিৱ মন্দিৰত চুৰিকাণ্ড সংঘটিত হৈছে বুলি জানিব পৰা গৈছে নাক কাণ কাটিলে চিন্তু কমল আৰু ভাৰ্গৱে পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়লৈ বটল নিক্ষেপ কৰা মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা হৈছে মূল মাষ্টাৰমাইণ্ডক যুৱ কংগ্ৰেছী ধন্তি ডেকা ওৰফে দীপাংকৰ ডেকা আৰক্ষীৰ জালত বোকাখাত আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে ধন্তিক ঘটনাৰে জড়িত বোকাখাতৰ আন তিনি কংগ্ৰেছ কৰ্মীকো আটক আৰক্ষীৰ কংগ্ৰেছ কৰ্মী অৰিন্দম বড়ি প্ৰাণহৰি ফুকন পংকজ গগৈক আটক ঘটনাক লৈ এতিয়াও অনুসন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে পৰৱৰ্তী খবৰ ক্ৰিকেটাৰ মহম্মদ ছামীৰ বিপদ পত্নীক প্ৰতিমাহে দিব লাগিব 4 লাখকৈ টকা ভাৰতীয় ক্ৰিকেট দলৰ ক্ৰিকেটাৰ মহম্মদ ছামীৰ নতুন বিপদ পত্নীক প্ৰতিমাহে দিব লাগিব 4 লাখকৈ টকা মহম্মদ ছামীয়ে কন্যা আৰু পত্নীক খৰচৰ বাবদ দিব লাগিব এই টকা মহম্মদ ছামীয়ে কলকাতা উচ্চ ন্যায়ালয়ৰ এই গুৰুত্বপূৰ্ণ ৰায় পত্নী হাসিন জাহান আৰু কন্যাক খৰচৰ বাবদ দিব লাগিব এই ধন 2014 চনত হাসিন জাহানৰ সৈতে বিবাহ সম্পূৰ্ণ হৈছিল মহম্মদ ছামীৰ কন্যাৰ জন্মৰ পিছতেই পত্নীৰ সৈতে ফাট মেলিছিল সম্পৰ্কত আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভুৰা আঙুলি দেখুৱাই শিৱসাগৰ জিলা প্ৰশাসনে এছকে পেট্ৰৰ হাতত কিমান টকাত বিক্ৰী হ'ল শিৱসাগৰ জিলা প্ৰশাসন শিৱসাগৰত এছকে পেট্ৰৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে অসমীয়া যুৱ মঞ্চই
পৰৱৰ্তী খবৰ পানী নিদিয়াকৈ জলবোৰ্ডে গ্ৰাহকক দিলে ৩৪ লাখ টকাৰ বিল গুৱাহাটী জলবোৰ্ডৰ নাভুতনাস্তুত কাণ্ডক দেখি হতচকিত হৈ পৰিছে গ্ৰাহকসকল পানী নিদিয়াকৈ জলবোৰ্ডে গ্ৰাহকক দিলে ৩৪ লাখ টকাৰ বিল গুৱাহাটী জলবোৰ্ডৰ এই অদ্ভুত কাণ্ড পোহৰলৈ অহাৰ পিছতেই এতিয়া সমালোচনাৰ সন্মুখীন হৈছে জলবোৰ্ড দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ বানপানীত খেতি নষ্ট হৈছে নেকি আপোনাৰ চৰকাৰে দিব ক্ষতিপূৰণ বান্দৰে ফসল খালে বা অন্য কিবা কাৰণত কৃষি শস্য নষ্ট হ'লে চৰকাৰে দিব আপোনাক ক্ষতিদান খেতি নষ্ট হ'লেই লাভ কৰিব ক্ষতিপূৰণ কৃষকসকলৰ বাবে এটা ভাল খবৰ এই মুহূৰ্তত আহি পৰিছে বানপানী খৰাং বা অন্যান্য প্ৰাকৃতিক দুৰ্যোগে শস্য নষ্ট কৰিলে চিন্তা নাই বান্দৰে ফসল খালে হাতীয়ে নষ্ট কৰিলেও আপুনি পাব ধন চৰকাৰৰ ফালৰ পৰা চৰকাৰে আপোনাক দিব সম্পূৰ্ণ ক্ষতিপূৰণ চৰকাৰৰ ডাঙৰ পদক্ষেপ গ্ৰহণ ফসল বীমা কৰিলেই এই ক্ষতিপূৰণ লাভ কৰিব কৃষকসকলে ৩১ জুলাইৰ ভিতৰত নাম পঞ্জীয়ন কৰক কৃষকসকলে এই বীমাৰ বাবে কৃষকৰ সুবিধাৰ বাবে মুকলি কৰা হ'ল হেল্পলাইন নম্বৰ 14447 নম্বৰত যোগাযোগ কৰক কৃষকৰ সৈতে আর এটা ব্রেকিং নিউজ এই মুহূর্তত আহি পৰিছে মাজ আকাশত ২৬,০০০ ফুট উচ্চতাৰ পৰা খহি পৰিল বিমান ১৯১ গৰাকী যাত্ৰীৰ সৈতে ভয়ংকৰ ঘটনা পুনৰ বিশ্ব কঁপাই যোৱা ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে ২৬,০০০ ফুট উচ্চতাৰ পৰা খহি পৰিল বিমান তাৰ পিছতেই হাহাকাৰ ১৯১ গৰাকী যাত্ৰী আছিল বিমানত আৰু ১৯১ গৰাকী যাত্ৰীৰ মাজত হাহাকাৰ টকিঅ' অভিমুখী স্প্ৰিং এয়াৰলাইন্সত এই অঘটন বিমানখনৰ কেবিনত হোৱা বিজুতিৰ বাবে দ্ৰুতগতিত জৰুৰী অৱতৰণ অক্সিজেন মাস্ক লগাই মাজ আকাশতে যাত্ৰীৰ চিৎকাৰ দেখিবলৈ পোৱা গৈছে চাংহাইৰ পৰা টকিঅ' অভিমুখী আছিল এই বিমান আৰু এই বিমানতেই হাহাকাৰ মাজ আকাশত হোৱা বিজুতিৰ ফলতেই ভয়ংকৰ দুৰ্ঘটনা যাত্ৰীসকলে মাজ আকাশতেই লিখিলে গুড বাই পাইলটৰ বুদ্ধিমত্তাৰ বাবে কোনোমতে ৰক্ষা পৰিল ১৯১ গৰাকী যাত্ৰী জৰুৰী অৱতৰণৰ পাছতেই অসুস্থ হৈ পৰিল বহু যাত্ৰী বিমানখন ইমানেই দ্ৰুতগতিত তললৈ নামিছিল যে বিমানখনৰ কেইবাটাও অংশ বিকল হৈ পৰে পুনৰ বিশ্ব কঁপাই যোৱা ভয়ংকৰ বিমান দুৰ্ঘটনা পোহৰলৈ আহিছে